সীমাহীন দুখ জাপি দি গ'ল বলিয়া বানে। বৃদ্ধা আইৰ চকু পানী। আতুমটোকাৰিকৈ সজোৱা ঘৰখনো শেষত কাঢ়ি নিলে। পানীৰ তলত বাসগৃহ, চকুলোৰে বাট নেদেখা অৱস্থা, একো নাই আৰু ঘৰখনত। মানুহখিনিয়ে যি ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া কল্পনা কৰিব নোৱাৰা। জলবন্দী জীৱন, হৃদয়স্পৰ্শী ছবি। 1.5 ফুট পানী কমিছে যদিও এককাল পানীত এতিয়াও ডুব গৈ আছে ঘৰ বাৰী। ত্ৰিপাল পাৰি দিন পাৰ কৰিছে পথত। আপোনাৰ কি বাছিলে? একো নাবাছিলে? মানুহৰ দুৰ্দশা, চকুত অনিশ্চিত ভৱিষ্যতৰ ভয়। ঘৰৰ মাটি, ভেটি, পশুধন, খেতি সকলো বিলীন হৈ গ'ল পানীত। ফেনে ফুটুকাৰে উফন্দি অহা বানে উটুৱাই লৈ গ'ল সপোনবোৰ। একো নাইকিয়া, মাত্ৰ গৰু দুটা বাচাব পাৰিলোঁ, ছাগলী যদি, বাকী হাঁহ কুকুৰা মাৰি এতিয়াও এপকো হৈ আছে। তাতে এতিয়া ৰেচন কি কৰিছে, একেফালে যোৱা ফালে গৈ আছে, আমাৰ মাজত একো আমি পোৱা নাই। হয়, যাওঁ গোটেই ঠেলা হেঁচা লাগে। খাবলৈ কোনোবাই খিচিৰি দি গৈছে, কালি পৰহিবা দিছে বাৰু। আগৰ দিনাটো হেৰি হ'ল, কালি পৰহিবা অকণমান ৰাস্তাটো ওলোৱাৰ কাৰণে হেৰি দিছে অলপমান। এদাই ইয়াত এতিয়া থাকিবলৈ এতিয়া কিমান দিন হেৰিয়াত থাকিব লাগে একো পাত্তা নাই। হয়, বস্তু পাইছোঁ হয়, কিন্তু বাকীখিনিতো আমাক গৈছে। এই দুদিনৰ কাৰণে আমাক কিবা এটা পাছত যাতে চৰকাৰ কিবা এটা চাই। একো গমেই নাপালোঁ, আগত হোৱা নাই পানী তেনেকৈ আমাৰ এইটো এৰিয়াত। এইবাৰ সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ। মোৰ ল'ৰা এটা, ছোৱালী দুজনী, ছোৱালীজনী আৰু মাক, সিহঁতে বাহিৰত হোৱা দিনাই পঠিয়াই দিলোঁ। পানী শুকাই গ'লেও চাগে নুশুকাই বানাক্ৰান্তৰ দুখ, কিয়নো পানী কমাৰ পিছত আৰম্ভ হয় আচল যন্ত্ৰণা। ব্যুৰো ৰিপৰ্ট, টাইম 8।